भगवती लडिया फाउंडेशन द्वारा लेखक अनिल बोरा द्वारा लिखित पुस्तक असमोर समाज जीवनोलोई मारवाड़ी असमिया होकोलोर अवदान नामक असमिया पुस्तक का विमोचन माचखुआ स्थित ITS सेंटर में किया गया। समारोह का शुभारंभ मां सरस्वती और भगवती लडिया के चित्र के आगे दीप प्रज्वलित करके किया गया। इस अवसर पर समारोह के मुख्य अतिथि असम साहित्य सभा के अध्यक्ष डॉक्टर सूर्यकांत हजारिका, विशिष्ट अतिथि प्रागज्योतिष महाविद्यालय के सेवानिवृत्त अध्यक्ष डॉक्टर दयानंद पाठक, मारवाड़ी सम्मेलन के प्रांतीय अध्यक्ष कैलाश काबरा, वरिष्ठ पत्रकार रविशंकर रवि, पुस्तक के लेखक अनिल बोरा, भगवती लडिया फाउंडेशन के सचिव घनश्याम लडिया उपस्थित थे। अनिल बोरा द्वारा रचित समाज जीवनोलोई मारवाड़ी अवदान ग्रंथ उन्मोचित हब। कार्य सम्पादনৰ বাবে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী प्रापक डॉक्टर सूर्यकांत हजारिका महोदय उपस्थित হৈছেহি বাবে আমি নিজকে কৃতজ্ঞ কৰিছোঁ। মাৰৱাৰী মূলৰ দুগৰাকী অসমীয়া প্ৰাতঃস্মৰণীয় সাহিত্যিক ভাঙনি কোঁৱৰ আনন্দচন্দ্ৰ আগৰৱাল ডাঙৰীয়া আৰু বিদ্ৰোহী কবি নাট্যকাৰ প্ৰসন্নলাল চৌধুৰী ডাঙৰীয়া দেৱে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত আৰু সুশোভিত কৰিছে। প্ৰসন্নলাল চৌধুৰী পুৰুষ বিজয় সিং আজিৰ পৰা 450 বছৰ পূৰ্বে মাৰৱাৰৰ পৰা অসমলৈ আহিছিলে। অসমৰ বৰ্ণিল সমাজ গঠনত এই মাৰৱাৰী মূলৰ অসমীয়া সমাজৰ খন উল্লেখনীয় অৱদান আছে। এইভাবে গ্ৰন্থৰ প্ৰয়োজন অনুভৱ হয় যাতে বৰ্তমান প্ৰজন্ম সুদীৰ্ঘ সামাজিক স্থিতিৰ আভাস পাব পাৰে। ফাউণ্ডেশ্যন প্ৰতিষ্ঠিত বিৰুদ্ধ এনেধৰণৰ বাবে এই আমাৰ সূক্ষ্ম প্ৰয়াস। আজি যদি মই আৱস্থিত কৰিছোঁ গতিকে মই কথা ক'ব পৰা নাই। এটা বিশেষ বক্তৃতা যিহেতু নহয়, আমি সকলোৱে অলপ কম। এতিয়া ধৰক আপোনাৰ অসমীয়া আমি কওঁ যে অসমীয়া ৰোমান্টিক পয়েট্ৰি তাৰপিছত আহিলে জোনাকীখন। জোনাকী যিখন 1889 প্ৰকাশ হ'ল, কলিকতাৰ পৰা প্ৰকাশ হৈছিলে। তিনিজন ব্যক্তি আছিল। তিনিজন ব্যক্তিক ত্ৰিমূৰ্তি বুলি কয়, ইংৰাজী ত্ৰিঅ বুলি কয়। তিনিজন ব্যক্তি, এজন হ'ল চন্দ্ৰ কুমাৰ আগৰৱালা, তাৰপিছত আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু ইফালে আপোনাৰ হেমচন্দ্ৰ গোস্বামী। এই তিনিজনৰ এটা সিদ্ধান্ত লয় যে নহয়, জোনাকী কাকত সম্পাদনাটো চন্দ্ৰ কুমাৰ আগৰৱালা। 1967 নিবেদন কৰিছোঁ। আজি আমি এই সভাত একত্ৰিত হৈছোঁ ভগৱতী প্ৰসাদ ৰাজীয় ফাউণ্ডেশ্যন উদ্যোগত শ্ৰী অনিল বৰা ছাৰৰ ৰচিত গ্ৰন্থ অসমৰ সমাজ জীৱন যে মাৰৱাৰী অসমীয়া সকলৰ অৱদান উন্মোচনী সভাত মাৰৱাৰ ৰাজস্থানৰ পৰা প্ৰৱৰ্তিত লোকসকলৰ অসম আগমন তাৰমানে অসমীয়া সাহিত্য সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে বহুত কষ্টৰে বহুত সময়ৰ পৰা তথ্য গোটাই প্ৰণয়ন কৰা প্ৰচেষ্টাৰ ফল স্বৰূপ এই গ্ৰন্থখন এই মাইলষ্টন খুঁটি হিচাপ পৰিগণিত হ'ব বুলি মই ভাবোঁ। सर्वविघ्न विनाशाय सर्वकल्याण हेतवे पार्वती प्रिय पुत्राय श्री गणेशाय नमो नमः। অসমৰ অসমীয়া কিন্তু মই যিহেতু তেখেতসকলৰ বিষয়ে লিখিম, তেখেতসকলৰ এটি আইডেণ্টিটিৰ প্ৰয়োজন হৈ পৰিল যে কোনসকল মাৰৱাৰীৰ বিষয়ে মই লিখিম। হোমেন বৰগোহাঞিদেৱে এখন কিতাপত এইসকল লোকক অসমীয়া মাৰৱাৰী আৰু মাৰৱাৰী অসমীয়া বুলি পৰিচয় দিছিল। আৰু মই প্ৰথমে ভাবিলোঁ অসমীয়া মাৰৱাৰী বুলিয়ে মই কওঁ, কিন্তু ইয়াৰ লগত যেতিয়া মাৰৱাৰী শব্দটো আহিলে মোৰ অকল বিতৃষ্ণা আহিলে যে মাৰৱাৰী শব্দটো মই দিব নোৱাৰোঁ। সেইকাৰণে মই বহুতবাৰ ভাবিলোঁ। তাৰপিছত ভাবিলোঁ যে ৰাজপুতনাৰ
মূলৰ অসমীয়া, তাৰপিছত ভাবিলোঁ এইটো ডাঙৰ হৈ যায়, তাৰপাছত আকৌ মই কৰিলোঁ যে মাৰোৱাৰী মূলৰ বুলি লিখিছিলোঁ, তাৰপাছত আকৌ মূল শব্দটো কাটি দিলোঁ। মই ভাবিলোঁ মাৰোৱাৰী অসমীয়াত বুলি ক'লে সকলোৱে বুজি পাব যে মই কাৰ বিষয়ে মই লিখিবলৈ খুজিছোঁ। কিছু লোকৰ হয়তো এই সম্পৰ্কে কিছু শুধৰণি থাকিব পাৰে, এই সম্পৰ্কে তেখেতসকলৰ কিছু আপত্তিও থাকিব পাৰে। যদি কিবা আপত্তি থাকে, যদি তেখেতসকলে ভৱিষ্যতে যুক্তিপূৰ্ণভাৱে এটা নামৰ ছাজেশ্যন দিব পাৰে, তেতিয়াহ'লে সেই নামটো ভৱিষ্যতে বোধ কৰোঁ গ্ৰহণ কৰিব পৰা যাব। মই দেখিছিলোঁ, মই যেতিয়া চিন্তা কৰিছিলোঁ অসমৰ সাহিত্য সংস্কৃতি সমাজ আৰু ভেটিটো নিৰ্মাণত কাৰ কাৰ অৱদান আছে, তেতিয়া দেখিলোঁ অসমৰ সাহিত্য সংস্কৃতি আৰু সমাজৰ ভেটিটো নিৰ্মাণত যিসকলৰ অৰিহণা আছে সেইসকলৰ গৰিষ্ঠ সংখ্যক লোক এই অসমীয়া মাৰোৱাৰীসকল। তেতিয়া মই ভাবিলোঁ ইমান দিনে কিয় এখন কিতাপ এই সম্পৰ্কে प्रकाश हुआ नहीं। मूल उसको दिया गया था घनश्याम जी के द्वारा इस पुस्तक के बारे में बताने का, और मैंने देखा, मैंने सुना कि इस पुस्तक के लेखक श्री अनिल बोरा जी ने लगभग वो सारी बातें बता दी हैं इस पुस्तक में क्या है, कैसे है। मैं सबसे ज़्यादा इस बात को अंडरलाइन करना चाहता हूँ कि आज का यह दिन, आज का ये क्षण असम के लिए एक ऐतिहासिक क्षण है। क्षण इसलिए है कि किताब लिखी गई है असम के मारवाड़ी समाज पर, अखमोर समाज जीवन लय मारवाड़ी अखमिया हकलर अवदान लिखा है अनिल बोरा जी ने। और उस पुस्तक के विमोचन समारोह में असम साहित्य सभा के अध्यक्ष मौजूद हैं और असमिया के प्रबुद्ध साहित्यकार डॉक्टर दयानंद पाठक सर मौजूद हैं। इससे बड़ी बात, और वह किताब असमिया में लिखी गई है, इससे बड़ी बात समाज के आपसी सौहार्द और भाईचारा के लिए क्या हो सकती है। कांग्रेस अधिवेशन বহিছিল, এই অধিৱেশনত কোন আহিছিল? মহামানৱ মহাত্মা গান্ধী। মহাত্মা গান্ধী যেতিয়া আহিছিল কংগ্ৰেছ অধিৱেশনত, অসমৰ ৰাইজে তেখেতক আদৰিবৰ কাৰণে নানান ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম এটা প্ৰধান বিষয় আছিল এটা গীত। এই গীতটো আছিল আজি বন্দুকি চন্দেৰে। গতিকে সেই গীতটি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে তাত সমবেত হোৱা মানৱৰ যিখিনি মহাসাগৰ যিমান মানুহ হৈছিল, সেই সকলোকো নৰনাৰায়ণ ৰূপে মান্যতা দিছিল। মহাত্মা গান্ধীক নৰনাৰায়ণ ৰূপে মান্যতা দিছিল। গতিকে এনে এটা মহত্বপূৰ্ণ গীতেৰে সৈতে আজি যে এই সভাখন চমৰীয়া ডাঙৰীয়াই আৰম্ভ কৰিছে, ইমান সুন্দৰ পৰিৱেশন কৰিছে, মই প্ৰথমে তেখেতক অভিনন্দন জনাইছোঁ। আজি আমাৰ এই সমাৱেশত আমাৰ মঞ্চত বহা ব্যক্তিবৃন্দৰ উপৰিও মই 3জন ব্যক্তিক দেখা পাইছোঁ। এজন হ'ল আমাৰ ডক্টৰ শ্যামচন্দ্ৰ হাজৰিকা ডাঙৰীয়া, কপুৰ চান্দ জয়ন্ত উন্মোচন হোৱা নাই জ্যোতি কি আলোক যাত্ৰা, এইখন কোনে চপাইছে, কোনে প্ৰকাশ কৰিছে? ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ যিটো প্ৰকাশন গোষ্ঠী নেশ্যনেল বুক ট্ৰাষ্ট। গতিকে মই আশা কৰিছোঁ যিজনৰ বিষয়ে আজি বিভিন্নজন বক্তাই বিভিন্ন ধৰণে বক্তব্য উপস্থাপন কৰিছে, সেই বক্তব্য স্থাপন কৰাৰ বিষয়বস্তুৰ সন্নিৱিষ্ট হৈ থকা জ্যোতিপ্ৰসাদ আগৰৱালাক আজি তেখেতে ভাৰতবৰ্ষৰ বা পৃথিৱীৰ মানুহৰ মাজলৈ আগবঢ়াই দিছে। মই তেখেতকো আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ আৰু মই ভাবোঁ সকলোৱে তেখেতক সমৰ্থন জনোৱা উচিত। ডক্টৰ ভূপেন হাজৰিকাদেৱে এটি গীতত তেখেতে কৈছে
যে সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিল, সেই বংশতে শংকৰদেউ ইয়াতে জন্মিছিল। গতিকে অসমখনত তাহানিখনৰ পৰাই আচলতে বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে, ইয়াত বসতি কৰিছে, আৰু ইয়াত মানুহৰ লগত সম্পৃক্ত হৈ তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ জীৱন ধাৰাসমূহ আগবঢ়াই লৈ গৈছে। আৰু সেইসকল অহা ব্যক্তিবৃন্দৰ পৰা পৰৱৰ্তী পৰ্যায়ত নৱপ্ৰজন্ম হিচাপে জন্ম লাভ কৰা ব্যক্তিবৃন্দৰ দ্বাৰা অসমখন বিভিন্ন দিশেৰে নদন বদন হৈ আগবাঢ়িছে। গতিকে সেই যে সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিল বুলি কৈছিল, এই বংশতে শংকৰদেউ ইয়াতে জন্মিছিল। ঠিক একেধৰণে সুদূৰ ৰাজস্থানৰ পৰা এটা সময়ত আমাৰ বিশ্বনাথ চাৰিআলিলৈ আহিছিল নৱৰংগ ৰাম আগৰৱালা, আৰু সেই নৱৰংগ ৰাম আগৰৱালা বিশ্বনাথ চাৰিআলিত কিছুদিন থিতাপি লোৱাৰ পিছতে তেওঁ গুচি গৈছিল গমিৰি ঘাট, এটা ঘাট, সৰু ঘাট, তাতে তেওঁ বোলা আৰম্ভ কৰিছিল। আৰু ক্ৰমান্বয়ে তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ যিখিনি ব্যক্তিবৃন্দ ইয়াত জন্ম লাভ কৰিলে, তেওঁলোকৰ যোগেদি আজি অসম বিভিন্ন ধৰণেৰে সাহিত্য, সংস্কৃতি, ৰাজনীতি বিভিন্ন ধৰণেৰে